প্ৰতি বছৰে হস্পিটেল চাইডৰ পৰা হেল্থ চেকআপ দিয়ে। হেল্থ চেকআপ আছিলে আৰু মই একেবাৰে লাষ্টত কৰিছোঁ। চব চিষ্টাৰে মানে এমপ্লয় কৰি এটালে, তাৰপিছত মই কৰিবৰ কাৰণে গৈছোঁ। এইফালে এক্সৰে কৰিবৰ কাৰণে দিছে, এক্সৰে কাৰণে ড্ৰেছটো পিন্ধি লৈছোঁ আৰু কিছুমান ফৰ্ম চৰ্ম ফিল আপ কৰিব লাগে হেল্থ চেকআপৰ কাৰণে। এয়া ফৰ্ম চৰ্ম ফিল আপ কৰিছোঁ, নাম, ডেট, কিবা জইনিং ডেট, মানে তোমাৰ ক'ড এইবিলাক লিখিব লাগে, লিখি লৈলোঁ। তাৰপিছত এইফালে এক্সৰে ৰুমত সোমাই গ'লোঁ। অকণমান ভয় ভয় ভাৱ এটা আহি আছিলে, যিমান যি হ'লেও মানে হস্পিটেল কাম কৰিলে তোমাৰ অলপমান হ'লেও ভয় মানে ফিল এটা আহে আৰু যিমান বেলেগক মানে টৰ্চাৰ কৰিবলৈ, নিজৰ বডিটোক টৰ্চাৰ কৰিবলৈ মন নাযায়, কিন্তু বেলেগ একো নহয়, কিন্তু হ'লেও মোৰ বহুত বেছি ভয় লাগি আছে। এনেই ব্লাড টেষ্ট কিবা টেষ্ট মানে ব্লাড চেষ্ট ল'লে মানে অকণমান বিষ চিক হয়, কিন্তু এইবিলাক একো নহয়, কিন্তু হ'লেও মানে সেই মেচিনটোৰ ওচৰত গ'লে মানে ভয় ভাৱ এটা আহিছিল আৰু মোৰ। এইফালে এক্সৰেটো কৰিলোঁ, ব্লাড টেষ্ট আছে আৰু ECG মানে ECG কৰিব আছে, ECGখনো কৰিলোঁ। আৰু এইটো হৈছে নেক্সট দিনাখন ভিডিঅ', সকলো টেষ্টবিলাকৰ ৰিপৰ্ট লৈ লৈছোঁ। আৰু ভাইটিও মানে মোৰ আগত চাগে ৰিপৰ্টটো লৈ গৈছে, তাৰ নামটো আছে ইয়াত দেখিছে নহয়। এইফালে সকলো টেষ্টৰ ৰিপৰ্ট লৈ লৈছোঁ। আৰু প্ৰথম দিনাখন মই মানে পোৱা নাছিলোঁ, প্ৰথম দিনাখন হোৱা নাছিলে। নেক্সট দিনাখন এয়া ছাৰৰ ওচৰত গ'লোঁ, দেখাই আহিলোঁগৈ, ৰিপৰ্ট চিপৰ্ট দেখালোঁ। এইফালে হৈ গ'ল। ইভিনিং টাইমত এইফালে বজাৰ কৰিবৰ কাৰণে আহিছোঁ আৰু এইফালে বিশালতে আহিছোঁ। ভাইটি মই লগৰজনী গোটেইকেইটাই বজাৰ কৰিবৰ কাৰণে আহিছোঁ আৰু ভাইটিক লৈ আহিছোঁ যে বস্তু মানে সৰহ হয়, বুকিবলৈ কাৰণে তাক লৈ আহিছোঁ। এইফালে সি অলপ ধৰি দিলে নোৱাৰা মানুহ, আমি মানে বৰকৈ বস্তুটো দাঙিব নোৱাৰোঁ, মানে বহুত গেধা হয় ন, সেইটো কাৰণে তাক লৈ আহিছোঁ। এইফালে বজাৰ চজাৰ কৰি হৈ গ'ল আৰু ঘৰ পালোঁহি। আহি ভাত বনালোঁ, ভাত আজি ঔটেঙা মাছ এনেকৈ বনাইছোঁ। তাৰপিছত এনেকৈ খাই গৈ শুই থাকিম আৰু। এইফালে ধুনীয়াকৈ হৈ গ'ল। আৰু ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ আহিছোঁ, বাই।